আজিৰ এই ভিডিঅ'টোত পাৰ্চেণ্টেজৰ বিষয়ে শিকিম যে পাৰ্চেণ্টেজ কেনেকৈ উলিয়ায়। এইটো হৈছে তাৰ চিনটো। এই পাৰ্চেণ্টেজ চিনটোৰ মান হৈছে 1/100। এনেই আমি 100 বুলি বুজোঁ, কিন্তু 100 নহয়। পাৰ্চেণ্টেজ যিটো চিন তাৰ মান হৈছে 1/100। পাৰ্চেণ্টেজ এই টপিকটো আমাৰ দৰকাৰী, যাৰ এই চিনটোৰ মান হৈছে 1/100। এতিয়া এইটো অকল ক্লাছ বুলি কোনো কথা নাই, প্ৰত্যেক ক্লাছৰ ষ্টুডেণ্টে এইটো শিকিব লাগে যে পাৰ্চেণ্টেজ কেনেকৈ উলিয়ায়। এতিয়া ইয়াতে মই এটা প্ৰশ্ন লৈছোঁ যে 260 যদি মই 10% কৰোঁ কিমান হ'ব। তে মই পাৰ্চেণ্টেজ উলিওৱা শিকাই আছোঁ। তে কেনেকৈ আমি পাৰ্চেণ্টেজ উলিয়াম চাই যাবা যে 260ৰ আমি যদি পাৰ্চেণ্টেজ উলিয়াওঁ, আমি ইয়াত পূৰণচিন দিব লাগিব। 10% মানে কি, আমাৰ 10 থাকিব ওপৰত আৰু 100 আহি যাব তলত। এইটো সদায় আমি এনেকৈ পাৰ্চেণ্টেজ উলিয়াম যে কিমানৰ পাৰ্চেণ্টেজ লাগে, যে 260ৰ ৰয় পূৰণ বুজায় কিমান পাৰ্চেণ্ট, 10%। 10% মানে কি 10 ওপৰত আৰু 100 ক'ত আহিব তলত। এতিয়া তলৰ এটা শূন্যৰ লগত ওপৰৰ শূন্যটো কাটা যাব, আকৌ তলৰ শূন্যটোৰ লগত ওপৰৰ শূন্য কাটা যাব। তো থাকিল কি 26 ইনটু 1/1, আৰু 1/1 মানে মই 1 ধৰিব পাৰোঁ। তো কিমান হৈ আছে 26, মানে 260ৰ 10% কিমান ওলায় 26। ঠিক একেদৰে এতিয়া আমি যদি এইটো চাওঁ কিমান হ'ব, যে 820ৰ 20% কিমান হ'ব। মই যদি 820ৰ 20% উলিয়াব বিচাৰোঁ, তে কেনেকৈ উলিয়াম, যে 820 ইনটু 20% মানে কি 20 ওপৰত আৰু 100 তলত। সদায় পাৰ্চেণ্টেজ উলিয়াবলৈ আমি এনেকৈ অংকটো কৰিব লাগিব। যিমান পাৰ্চেণ্ট কওক, যদি আমাৰ 50% কৈছে 50 ওপৰত 100 তলত, আমাৰ যদি 14% কৈছে তে 14 ওপৰত 100 তলত, আৰু যদি 25% কৈছে তে 25 ওপৰত 100 তলত। এটা শূন্য দি এটা শূন্য কাটা, আকৌ এইটো শূন্য দি এইটো শূন্য কাটা যাবগৈ। তো আমাৰ থাকিব কি 82 ইনটু 2/1 বুলি ক'লে আমি 2 ধৰিব পাৰোঁ, কাৰণ তলৰ 1টো নধৰে। তে 2/1 মানে 2। তো কিমান হ'ব 82ৰ লগত 2 পূৰণ কৰিলে যিমান হ'ব এইটোৱে হৈ আছে। কিমান হ'ব 2 2 4, 8 2 16, মানে 820ৰ 20% হৈ আছে 164। আমাৰ পাৰ্চেণ্টেজটো আমাৰ দৰকাৰী, কিন্তু এইটো আমি এনেও জানি থ'ব লাগে। ঠিক একেদৰে মই যদি 520ৰ 20% উলিয়াওঁ, তে কিমান হ'ব 520 ৰয় কি বুজাব পূৰণ, আৰু এনেও আমি পাৰ্চেণ্টেজ উলিয়াবলৈ পূৰণেই ব্যৱহাৰ কৰিব লাগিব। 20% বুলি ক'লে মই জানো যে 20 ওপৰত 100 তলত, 0 0 কাটা যাব, আকৌ এইটো শূন্যৰ লগত এইটো শূন্য কাটা যাব। তো থাকিল কিমান 52 ইনটু 2/1 মানে 2। তো কিমান হ'ব পূৰণ কৰি দিলে হৈ যাব 2 2 4, 2 5 10, 104। মানে 520ৰ যদি মই 20% উলিয়াব যাওঁ, তো মোৰ 104 ওলায়। তো এনেকৈ অকল 20% যে পাৰিম এইটো নহয়, আমি পাৰ্চেণ্টেজ এই নিয়মত আমি যিমানৰে পাৰ্চেণ্টেজ উলিয়াব নিদিয়ক কিয়, আমি এই নিয়ম যদি আমি কৰোঁ, তো আমি পাৰ্চেণ্টেজটো আমি গম পাই যাম। যেনেকৈ 260ৰ 10% ল'লোঁ 26 ওলাইছে, 820 20% লৈছোঁ 164 ওলাইছে। এনেকৈ আমি আটাইবোৰৰে পাৰ্চেণ্টেজ উলিয়াব পাৰিম। এতিয়া ধৰি লওঁ যে মই এটা টিভি কিনিছোঁ 5000 টকাত, আৰু মই এই টিভিটো 5000 টকাত কিনি মই 20% লাভত মই বিক্ৰী কৰিছোঁ। তে মোৰ বেচা দাম কিমান হ'ল, মই লাভ কিমান কৰিছোঁ 20%। এতিয়া আমি চাব লাগিব যে 5000 টকাৰ 20% কিমান হ'ব। মই কিনিছিলোঁ টিভিটো 5000 টকাত, মই 20% লাভ কৰিছোঁ, মানে মোৰ কিমান টকা লাভ হৈ আছে। তে এতিয়া আমি চাব লাগিব যে 5000ৰ 20% কিমান হয়। ছেম এনেকৈ উলিয়াই দিম যে 5000ৰ 20% মানে এইটো 5000 ইনটু 20% বুলি ক'লে 20 ওপৰত 100 তলত, এইটো শূন্যৰ লগত এইটো শূন্য কাটা,
এইটো শূন্যৰ লগত এইটো শূন্য কাটা থাকিল কি 500 ইনটু 2 কিমান হ'ব 0 0 5 দুগুণ 10 1000 টকা মানে 5000 টকাৰ যদি মই 20% উলিয়াব বিচাৰোঁ মোৰ কিমান ওলাই আছে 1000 মানে মই টিভিটো 5000 টকাত কিনিছিলোঁ কিনি মই 20% লাভত বিক্ৰী কৰিলোঁ মানে মোৰ লাভ কিমান হৈছে 1000 টকা তে মোৰ বেচা দাম কিমান হ'ব 5000 টকাত কিনিছিলোঁ আৰু 20% লাভ কৰোঁতে মোৰ 1000 টকা লাভ হৈছে তে 1000 টকা তে মোৰ বেচা দাম কিমান পৰিল 6000 টকা মানে মই 5000 টকাত টিভি এটা কিনি মই যদি 20% লাভত বিক্ৰী কৰোঁ তে মোৰ বেচা দাম হৈ আছে কিমান 6000 টকা আৰু এই মোৰ কিনা বেচাত মোৰ লাভ কিমান টকা হ'ল 1000 টকা আমি এই হিচাপে আমি পাৰ্চেণ্টেজটো উলিয়াই দিব পাৰোঁ যে মোৰ এই বেচা কিনাত মোৰ কিমান টকা লাভ হ'ল গতিকে পাৰ্চেণ্টেজটো সব ক্ষেত্ৰতে দৰকাৰ হয়